এয়া 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 প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি এটা বহুত ধুনীয়া ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছো থাম্বনেলখনত দেখিছে আৰু এয়া মই প্লেটত বহুত ধুনীয়াকৈ সজাই থৈছো এয়া হৈছে কাচকলৰ চিপছ এয়া একেবাৰে মচমচীয়া আৰু একেবাৰে বজাৰৰ দৰে নহয় নে আৰু এয়া কাচকল মই বজাৰৰ পৰা কিমানত কিনি আনিছো আপোনালোকে শুনিলে ভাবিবই নোৱাৰিব মাত্ৰ 10 টকাত 8টা কাচকল কেতিয়াবা দুটা কাচকলতো 10 টকা লয় বাৰু কিন্তু এইবাৰ বজাৰৰ পৰা 8টা কাচকল মই অলপ সৰু সৰু 10 টকাত কিনি আনিলো আৰু ইমানখিনি মোৰ চিপছ ওলাই গ'ল চকচোন ঘৰতে বনাইছো যেনে এয়া চব এয়া 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 এতিয়া দেখিলে নহয় মই কিমান ধুনীয়াকৈ কাচকলৰ চিপছখিনি ঘৰতে বনালো আৰু এয়া চিপছখিনিনো মই কেনেদৰে বনাইছো মই আজি তাকে আপোনালোকৰ আগত দেখুৱাম আৰু সকলোৱে জানেই বাৰু বনাবৰ কাৰণে তথাপিতো কেইটামান টিপছ আছে যদি সেইকেইটা আমি ফ'ল' কৰোঁ তেতিয়া আমাৰ কাচকলৰ চিপছখিনি বহুত ধুনীয়া হয় এনেদৰে হ'ব একদম মচমচীয়া বজাৰৰ দৰে নাভাগেও আৰু একেবাৰে মচমচীয়া এতিয়া দেৰি নকৰি আহকচোন মই এই কাচকলৰ চিপছখিনি কেনেকৈ বনালো আপোনালোকক দেখুৱাম কাচকলৰ চিপছ বনাবৰ কাৰণে আমি প্ৰথমতে হালধি পানী অকণমান বনাই ল'ব লাগিব এয়া এটা বাটিত মই আধা বাটিও নহয় আধা বাটিতকৈ অকণমান কম পানী লৈছোঁ আৰু তাতে মই এয়া আধা চামুচ নিমখ মিলাই দিছোঁ নিমখখিনি ভালদৰে পানীত ঘুলি ল'ব লাগিব আৰু তাতে মই অকণমান হালধি মিলাই দিম এয়া হালধি আধা চামুচ নহয় তাতকৈ কম হালধি আৰু নিমখ কলৰ পৰিমাণৰ ওপৰত আপোনালোকে মিলাব কল যদি বেছি হয় তেতিয়াহ'লে অকণমান নিমখ সোৱাদ অনুসৰি মিলাই ল'ব আৰু যিমান মিলাই হালধিও তেনেদৰে অকণমান হালধি বেছি মিলাব নালাগে তিতা হ'ব আৰু এইখিনি ভালদৰে আমি ঘুলি ল'ম যাতে নিমখখিনি ঘোল খায় আৰু এইখিনি এতিয়া মই কিনাৰত থৈ ল'ম কাচকলৰ চিপছ বনাবৰ কাৰণে আমাক লাগিব কাচকল এয়া মই কেইটামান কাচকল লৈছোঁ দেখিছেনে একদম ধুনীয়া কেঁচা হৈ আছে আৰু এনেকুৱা কাচকল হ'ব লাগিব আৰু এই কাচকল কেইটা এতিয়া মই ভালদৰে পানীৰে ধুই পানীখিনি শুকুৱাই চাফা কৰি লৈছোঁ প্ৰথমতে মই এটা কল ছিঙি লৈছোঁ আৰু বাকীখিনি কিনাৰত থৈ দিম এতিয়া এই কলটো মই বাকলিখিনি গুচাই ল'ম আগে আগে দুইটা মোৰ কাটি লৈছোঁ বাকলিটো একেবাৰে পাতল হয় কিছুমান কাচকলৰ বাকলিটো বহুত ডাঠ থাকে এইটো কিন্তু পাতল দেই মই ধুনীয়াকৈ প্ৰথমতে কাচকলটো বাকলি গুচাই ল'লোঁ এতিয়া বাকলিখিনি মই বেলেগত থৈ দিছোঁ কাঁহীখন চাফা কৰি লৈছোঁ আৰু এখন এনেকুৱা কদ্দুকছ কৰা লৈ লৈছোঁ পিহনা এখন লৈ লৈছোঁ এতিয়া আমি প্ৰথমতে মই কি কৰিম থালি এখনত এইখিনি স্লাইচ কৰি ল'ম কাচকলৰ চিপছবোৰ যদি বেছিকৈ কৰি থওঁ তেতিয়া কি হ'ব কোলা পৰি যাব এয়া দেখিছেনে মই ইমানখিনিয়ে কৰি লৈছোঁ এয়া পাতল পাতলে হয় বৰ বেছি ডাঠ নহয় আৰু একেবাৰে পাতলো নহয় আৰু এটাৰো এইকণ আছে বেছিকৈ কৰি লোৱা নাই মই প্ৰথমতে অলপ কৰি লৈছোঁ কাৰণ কৰি থ'লে কি হ'ব কলা পৰি যায় এতিয়া লগত কৰি লগত আমি তেলত দি দিম এতিয়া আহকচোন মই আপোনালোকক তেলৰ ওচৰলৈ লৈ যাওঁ এয়া আমাৰ কেৰাহীত তেল গৰম হৈ আছে আৰু মই তেল মিঠাতেল আৰু ৰিফাইন তেল দুইটা মিলাই লৈছোঁ সেইকাৰণে অকণমান ৰঙচুৱা দেখিছে আৰু তেলখিনি আমাৰ গৰম হ'ব লাগিব মিডিয়াম গৰম হ'ব লাগিব বহুত বেছি গৰমো নহয় একেবাৰে ঠাণ্ডাও নহয় মিডিয়াম গৰম হ'ব লাগিব আৰু মই কলৰ চিপছখিনি কাটি ল'লোঁ এয়া এতিয়া মই ইয়াত দি যাম আৰু এনেকৈ প্ৰথমতে চাই লৈছোঁ আমাৰ তেলখিনি গৰম হৈ গৈছে এতিয়া দেখিছেনে মই এপিচ এপিচ কৰি দি গৈছোঁ বহুত বেছিও দিব নালাগে এটা কল দি দিছোঁ আৰু তেল বেছিকৈ ল'লে সৰহকৈ দিব পৰা যায় মই বহুত বেছি তেলো লোৱা নাই একেবাৰে কমো লোৱা নাই এটা কল হোৱাৰ জোখতে মই এয়া লৈছোঁ দেখিছেনে আৰু এতিয়া আমি
ইয়াতে দি দিম এয়া হালধি পানী যে বনাই থৈছিলোঁ নিমখ আৰু হালধিৰ পানী এইখিনি মই ইয়াতে এতিয়া দি দিম এয়া দেখিছেনে এয়া দেখিছেনে আমাৰ অকণমান ৰঙচুৱা হৈ আহিছে এতিয়া মই এটুকুৰা ভাঙি চাওঁ ক্ৰিস্পি হৈছে নাই মচমচীয়া হৈছে নাই কিন্তু তেল বহুত গৰম হৈ আছে হাতেৰে চুবলৈকে ভয় লাগিছে তথাপিতো এটুকুৰা ভাঙি চাব লাগিব এয়া আৰু অকণমান ভাজিব লাগিব ধুনীয়াকৈ ৰঙা হৈ আহিছে একেবাৰে এতিয়া মই গেছৰ ফ্লেমটো কম কৰি দিছোঁ আৰু এতিয়া মই এইখিনি তেলৰ পৰা উঠাই ল'ম তেলৰ পৰা উঠাবৰ কাৰণে এনেকুৱা পুৰি ভজা চালনী এখন লৈছোঁ তেতিয়া এইখন চালনী দিলে তেলখিনি বহুত ধুনীয়াকৈ নিগৰি যায় এয়া কলৰ চিপছবোৰ হৈ গৈছে আৰু ৰংটো অকণমান হালধীয়া হৈছে হালধীয়া পানী দিয়াৰ কাৰণে আৰু নিমখ বেলেগে মিলাব নালাগে কাৰণ আমি নিমখ আৰু হালধি পানীত মিলাই ইয়াত দি দিছোঁ এতিয়া আৰু তেলো একদম ধুনীয়াকৈ নিগৰি গ'ল এতিয়া মই এটা সৰু খৰাহী লৈছোঁ তাত কাগজ পাৰি লৈছোঁ কাৰণ কাগজ পাৰি ল'লে ভাল তেলখিনি শুহি ল'ব আৰু ইয়াত ধুনীয়াকৈ মই এয়া এনেদৰে দি যাম এয়া চাওকচোন এয়া মই মোৰ প্ৰথম বেচ হৈ গ'ল এতিয়া মই আকৌ আগৰ দৰে বাকী থকা কলখিনিও ধুনীয়াকৈ এটা এটাকৈ চিপছ কাটি যাম আৰু ভাজি যাম ছেকেণ্ড বেচ ভাজিবৰ কাৰণে তৈয়াৰ হৈছোঁ ফটাফট মই কলখিনি কাটি ল'লোঁ কাৰণ প্ৰথমতে কাটি থ'লে কলা পৰি যাব সেইকাৰণে কাটি আছোঁ আৰু বনাই আছোঁ এয়া দেখিছেনে এয়া মই দুটা কল বনাই দিলোঁ আৰু এতিয়া মই এয়া দি গৈছোঁ কিমান ধুনীয়া হৈছে অকণমান হালধি পানীত মিলাই দিলে এনেদৰে হয় আৰু আপোনালোকে যদি ভাবে হালধি নিমিলাও আমাৰ চিপছ টুকুৰা বগা হৈ থাকক তেতিয়া হালধি মিলাব নালাগে আৰু যদি অকণমান হালধীয়া ৰঙৰ লেখীয়া কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে অকণমান হালধি এইদৰে মিলাই দিব আৰু অকণমান ৰঙচুৱা কৰি দিছোঁ একদম ধুনীয়াকৈ হৈ গৈছে এতিয়া গেছটো মই একদম চিম কৰি দিলোঁ আৰু এতিয়া মই আগৰ দৰে এনেকৈ তেলৰ পৰা উঠাই দিম কাৰণ বহুত তেল থাকে সেইকাৰণে এয়া মোৰ কলৰ চিপছবোৰ ভাজি হৈ গ'ল দেখিছেনে এখৰাহি ওলাইছে আৰু একদম ধুনীয়া হৈছে ভাঙি দেখুৱাইছোঁ এটা এয়া এতিয়া গৰম হৈ আছে গৰম হৈ থকা আৰু ঠাণ্ডা হৈ গ'লে আৰু মচমচীয়া হৈ যাব আৰু এতিয়া আমি ইয়াতে জালুকৰ গুড়ি বা জলকীয়াৰ গুড়ি মিলাই ল'ব পাৰোঁ যিসকলে জ্বলা বা স্পাইচি ভাল পায় আৰু যদি ভাবে একো নিমিলাও কাৰণ আমাৰ নিমখ হালধি দিয়াই আছে এনেদৰেও আমি খাব পাৰোঁ আৰু যদি দিব বিচাৰে দিব পাৰে মই অকণমান এয়া জালুকৰ গুড়ি অকণমান মিলাই দিছোঁ তেতিয়া ভাল লাগিব কেনেকৈ মাত আহিছে চিপছখিনিৰ এই মাতটো যে আহিছে নহয় আমি গম পাম যে আমাৰ চিপছখিনি একদম ধুনীয়া মচমচীয়া হৈছে এয়া চাওক আৰু আপোনালোকে যদি চিপছ এনেদৰে বনোৱা নাই তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই বনাব পাৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে ছাবস্ক্ৰাইব কৰা নাই আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এইদৰে মৰম সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলি আশা কৰিলোঁ এয়া চাওকচোন একেবাৰে গুৰি হৈ গৈছে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ